উষানগৰী তেজপুৰত 137 সংখ্যক শিক্ষক দিৱসত প্ৰাক্তন ছাত্ৰীৰ শুভেচ্ছা জ্ঞাপন। আজি 137 সংখ্যক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ উপজাদিন। আজিৰ এই পবিত্ৰ দিনটোতে উষানগৰী তেজপুৰ স্থিত তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী কন্যা বিদ্যালয়ত 1976 চনতে শিক্ষা গ্ৰহণ কৰা বৰ্তমানৰ প্ৰাক্তন ছাত্ৰী খিলেশ্বৰী বৰাই পুৱাই শিক্ষয়িত্ৰী ৰঞ্জিতা সিংহ দত্তৰ বাসগৃহত আহি শুভেচ্ছা জ্ঞাপন কৰি আশীৰ্বাদ লয়। প্ৰাক্তন ছাত্ৰী খিলেশ্বৰী বৰাই 23 বছৰ অংগনবাড়ীত কৰ্মী হিচাপে কৰ্মৰত হৈ একাগ্ৰতাৰে নিজৰ কাম নিয়াৰিকৈ কৰি 2006 চনত শোণিতপুৰ জিলা ভিত্তিক বিশেষ কৰ্মী হিচাপে বঁটা পাবলৈ সক্ষম হৈছিল। তাৰ পিছতে 2016 চনত পৰ্যবেক্ষকৰ পদোন্নতি হৈ বিশেষ দায়িত্ব গ্ৰহণ কৰে। 2020 চনত গোলাঘাটৰ পৰা অৱসৰ গ্ৰহণ কৰি বৰ্তমান ঘৰুৱা কামকো নেওচি সামাজিক কামৰ লগত জড়িত হৈ সমাজৰ হৈ কাম কৰি আছে বুলি জানিবলৈ দিয়ে। লগতে প্ৰাক্তন ছাত্ৰী জোনালী বৰাও উপস্থিত থাকে। শিক্ষক দিৱসৰ দিনা মোৰ শিক্ষক শ্ৰী ৰঞ্জিতা সিংহ দত্ত বাইদেউৰ ঘৰত বাসভৱনত আহি মই বাইদেউক শুভেচ্ছা জনাইছোঁ আৰু বাইদেউৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছোঁ। সঁচাই আনন্দিত, সঁচাই মনটো বহুত ভাল লাগিছে। মই 76ত আপোনাক লগ পাইছোঁ বহুমুখী তেজপুৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ত। মই তেতিয়া 9ত আছিলোঁ, ক্লাছ 9ত, আৰু আপোনাক দেখি সঁচাকৈ মানে বহুত ভাল লাগিছিলে। আৰু সেইটো হেৰিয়াৰ আপোনাৰ লগতে মোৰ উষা বেজবৰুৱা বাইদেউকো মনত আছে কথা এতিয়ালৈকে। আপোনাৰ শিক্ষাদানৰ হেৰিটো বহুতৰ মুখতে শুনিছোঁ যে আপুনি বহুত ষ্ট্ৰিক্ট বা হেৰি, কিন্তু সেই ষ্ট্ৰিকৰ মাজতে কিমান মৰম আছিলে, কিমান মৰমৰে আপোনাৰ বুজোৱা হেৰিটো মই সঁচাই ভাল পাইছোঁ। মই 79ত সেইখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। সেইখিনি সময়লৈকে আপোনাক বহুত বুজি পালোঁ। আপোনাৰ মনত যে এটা মানে শিক্ষকতাৰ দক্ষতাৰে কেনেকৈ ল'ৰা ছোৱালীক আপোনভাৱে নিজৰ ল'ৰা ছোৱালী হিচাপে গঢ় দিছিলে। শিকোৱা হেৰিখিনিও যিখিনি পাঠদান কৰিছিলে তাত যদিও মানে অনুশাসন হেৰিটো আছিলে, কিন্তু শাসনটো নথকা নহয়। আপোনাৰ ভয়ো কৰিছিলোঁ আপোনাৰ হেৰিটোলৈ, কিন্তু সেই ভয় কৰা হেৰিটোৰ মাজতে কিমান মৰম আছিলে, আন্তৰিকতা কিমান আছিলে ল'ৰা ছোৱালীক শিক্ষা দিয়া, সেইটো মই বহুত ভালকৈ মানে অনুভৱ কৰিব পাৰিছোঁ। আৰু এতিয়া বিশেষকৈ আপোনাক লগ পাই, আকৌ ইমান বছৰৰ মূৰত আপোনাক লগ পাই মই কিমান উৎফুল্লিত হৈছোঁ, মই ভাষাৰে বুজাব নোৱাৰোঁ আপোনাক। আৰু মই আপোনাৰ পৰা বহুতেই ধৰক আপুনি আপোনাৰ মনত যে এটা মানে কলাসুলভ হেৰি আছে। আপুনি যে মানে বেছিভাগ সময় আপুনি শাৰী পিন্ধিয়ে গৈছিলে স্কুললৈ, যি ধুনীয়াকৈ খোজকাঢ়ি আহে ন, আপোনাক পাছ পেলাই আমি আগবাঢ়ি যাবলৈও ভয় কৰিছিলোঁ। মানে সেইটো আচলতে ভয় হেৰি নহয়, শ্ৰদ্ধাৰ হেৰি, মানে সন্মানৰ হেৰি। সেইটো হেৰিয়াৰে মই আপোনাৰ শিকোৱা আৰ্ট মানে কলাসুলভ হেৰিয়াৰে ল'ৰা ছোৱালীক আপোনভাৱেৰে শিকাই পেলাই যিখিনি লৈছোঁ, মই সেইখিনি হেৰি আদৰেৰে মানে ল'ব পাৰিছোঁ। সেইখিনি হেৰিয়াত তাৰ পাছৰ পৰা মই আহি হয়তো এতিয়া মই নিজে অনুভৱ কৰি চাইছোঁ, আৰু যেতিয়াৰ পৰা আপোনাক এইকেইদিনত লগ পালোঁ, ময়োতো বাইদেউৰ নিচিনাই হৈ পৰিছোঁ এতিয়া লাহে লাহে। তেনেকৈ কৈ মোকো এওঁলোকে, মোৰ যদিও হেৰি আছিলে, এওঁলোকো মোৰ শিক্ষক মানে ছাত্ৰ আছিলে। অংগনবাদী কৰিছোঁ মই। তাৰ পৰা ওলাই আহি মই তেজপুৰ কলেজত পঢ়িলোঁ। তেজপুৰ কলেজৰ পৰা আহি আৰু অলপ আমি দুখীয়া পৰিয়ালৰ হেৰি আছিলোঁ কাৰণে আৰু হায়াৰ ছেকেণ্ডেৰী তেতিয়া হায়াৰ ছেকেণ্ডেৰী নাছিলে, পিউ আছিলে। পিউ বুলি তেজপুৰ কলেজত পঢ়োঁতে মই সেইটো পাছ কৰিলোঁ, কিন্তু মই ডিগ্ৰী ল'ব নোৱাৰিলোঁ। মই দেউতাৰ যিটো ৰিটায়াৰ হ'ল, সেইকাৰণে মোৰ কাৰণে হ'ব, আৰু মোৰ পাছত ভণ্টি আছিলে, ভণ্টিয়ে ভালকৈ পঢ়ক বুলি ভণ্টিলৈ এইবাৰ হেৰি কৰি দিলোঁ। গতিকে মোৰ তিমানতে শিক্ষা হেৰি, কিন্তু মই তাৰ পাছৰ পৰা মই অংগনবাদী কৰিলোঁ। অংগনবাদী কৰোঁতে এওঁলোকে আৰু বহুতে আমাৰ এৰিয়াটোৰ বহুত ল'ৰা ছোৱালী হৈছিল, কিন্তু মই
ময়ো পাছত এতিয়া আপোনাক লগ পাই অনুভৱ কৰিছোঁ ময়ো আপোনাৰ গতৰে নিচিনাকৈ মানে হেৰি ল'লোগৈ আপোনাৰ শাসনটো হয়তো শাসনৰ কাৰণেই আমি মানে ইমানখিনি আগবাঢ়ি যাব পাৰিলোঁ শাসন মানে ধৰক একে মাৰি পিটি শাসনৰ নহয় মৰমৰ হেৰিয়াৰে যিটো কিন্তু আপোনাৰ অন্তৰত যে ইমান মৰম আছে ইমান মানে মই পাছত অনুভৱ কৰিলোঁ যে আপোনাৰ অন্তৰখন এটা নাৰিকলৰ দৰে যেনেকৈ পবিত্ৰ চাফা একদম বগা হেৰিটো কোমল ভিতৰটো বাহিৰটো হেৰি টান হ'ল কি হ'ল ভিতৰটো কেনেকুৱা কোমল সেই হিচাপে আপোনাৰ লগত মানে মই সেইটো বিচাৰি পাইছোঁ আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটিত মোৰ ছাত্ৰী কিলেশ্বৰী বৰাই যেতিয়া মোক এইদৰে সন্মান জনাইছে মই তেওঁক আশীৰ্বাদ দিছোঁ আৰু লগে লগে এনেকুৱা এটা হৈছে যে মই পঢ়োৱা কিমান ছাত্ৰী ক'ত আছে কোন বিদেশত আছে কোনোবা ডাঙৰ অফিচাৰ কোনোবা এগৰাকীৰ একোটা পদবীক মই এতিয়া হয়তো গম নাপাম কিন্তু কেতিয়াবা ফোনত কথা পাতে যে বাইদেউ আপুনি কেনে আছে তেতিয়া মই সোধোঁ যে তুমি কোনে কৈছা এতিয়া এনেকুৱা কিছুমান আছে যেনে মই কালিয়ে পালোঁ ফেচবুকত নীলাক্ষী ডেকা ৰাগিনী বেজবৰুৱা এনেকৈ বহুত আছে আৰু এই ছাত্ৰীসকলক মনত পৰিলে আৰু এজনী ছোৱালীলৈ মোৰ মনত পৰে কবিতা দাস তাই আজিকালি বহুত বছৰ হৈ গ'ল তাই আমেৰিকাতে আছে এনেধৰণৰ আজি এগৰাকী দুগৰাকী নহয় বহুতে তাতে থাকি বসবাস কৰি গৈছে আৰু তেওঁলোক এগৰাকী সুন্দৰ মনৰ তেখেতগৰাকী নাৰীলৈ পৰিৱৰ্তিত হৈছে এতিয়া মই বিচাৰোঁ যে মোৰ ছাত্ৰী হ'লেই কি হ'ব তেওঁলোকে বহুত ওপৰলৈ যাব লাগিব মই বাৰু এতিয়া বয়স হৈছে কিন্তু মই তেওঁলোকক মনত পেলাওঁ কাৰণ ময়ো এসময়ত বেছ মানে স্মাৰ্টলি মই স্কুললৈ গৈছিলোঁ বা ঘৰৰ কাম কৰিছিলোঁ বা মোৰ মন গ'লে মই আৰ্ট কৰিছিলোঁ বিভিন্ন কামত মই মন দি আছিলোঁ কিন্তু এতিয়া মই ভাবোঁ তেওঁলোকৰ কথা তেওঁলোকেও নিশ্চয় বিভিন্ন কামত মন দি আছে লগে লগে এগৰাকী সুগৃহিণী হৈ তেওঁলোকে একোখন ঘৰ চলাইছে আৰু এখন দেশৰ নামো জ্বলাইছে তেজপুৰৰ পৰা সন্তোষ শৰ্মাৰ ৰিপৰ্ট মহাজাতি 24 লাইভ